সমষ্টিৰ যুৱ প্ৰাৰ্থী কুংকি চৌধুৰী আৰক্ষীয়ে সমন দিছে আপোনালোকে ইতিমধ্যে গম পাইছে বিভিন্ন সংবাদ মাধ্যমৰ জৰিয়তে গুৰুত্বপূৰ্ণ খবৰ কিন্তু আমি অলপ বিশ্লেষণ আগবঢ়াম এই সমনখন যদি উপেক্ষা কৰে কি হ'ব এই সমনখনৰ ভিতৰ ভাগত প্ৰকৃততে কি আছে সেই প্ৰতিটো দফা আপোনালোকক বুজাবলৈ চেষ্টা কৰিম নমস্কাৰ ষ্টুডিঅ'ত মই প্ৰাঞ্জল আৰু কুংকি চৌধুৰী কাইলৈ দিনৰ 11 বজাৰ ভিতৰত পানবজাৰ আৰক্ষী থানাত গৈ উপস্থিত হ'ব লাগিব আৰু কুংকি চৌধুৰীয়ে যেহেতু এটা সবল ভূমিকা নিজৰ দেখুৱাইছে সামাজিক মাধ্যমৰ জৰিয়তে হোক জেনজি ভোটাৰসকলো আকৃষ্ট হৈছে তেওঁৰ প্ৰতি তেওঁৰ বিশেষ কাম কাজেও সোশ্যাল মিডিয়াত বিশেষ শিৰোনাম দখল কৰিছে আৰু জনপ্ৰিয়তাৰ এক প্ৰকাৰ এই দিনকেইটাত জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছে কাৰণ তেওঁৰ কথা মুখ্যমন্ত্ৰীৰ মুখতো শুনা গৈছে আৰু কুংকি চৌধুৰীক বা কুংকি চৌধুৰীৰ এই সমগ্ৰ বিষয়টোক লৈ ব্যাপক ৰূপত এই কাৰণে চৰ্চা চলিছে কাৰণ কুংকি চৌধুৰী বিভিন্ন বিষয়ত মাত মাতিছে সৰবভাৱে আৰু তেওঁৰ কথা তেওঁৰ পৰিয়ালৰ কথা মুখ্যমন্ত্ৰীয়ে উচ্চাৰণ কৰিছে এতিয়া কুংকি চৌধুৰীলৈ পানবজাৰ আৰক্ষীয়ে সমন দিছে গোটেইখিনি কথা আমি ৰিপৰ্টটো পঢ়ি লৈছো তাৰপিছত সমনখনৰ সবিশেষ আপোনালোকক জনাম কুংকি চৌধুৰীলৈ এয়া কাইলৈ দিনৰ 11 বজাত হাজিৰ হোৱাৰ নিৰ্দেশ দি সমন দিয়া হৈছে নিৰ্বাচনী আচৰণবিধি ভংগ কৰাৰ অভিযোগতে কুংকিৰ পলিটিক্যাল মেনেজমেন্টৰ 4 সদস্য গ্ৰেপ্তাৰ হৈছিল সন্দীপ যাদৱ সহ আন 3জন হাৰিয়ানাৰ যুৱকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে পাছত অৱশ্যে তেওঁলোকক থানাতেই জামিনত মুকলি কৰি দিয়া হৈছিল কুংকি চৌধুৰীয়ে যুৱককেইজনক গ্ৰেপ্তাৰ কৰাৰ ঘটনাক লৈ আৰক্ষীৰ বিৰুদ্ধে আনিছিল অভিযোগ তেওঁলোকক গ্ৰেপ্তাৰ কৰাৰ পাছতে কুংকি চৌধুৰীয়ে বক্তব্য নিজৰ সামাজিক মাধ্যমত প্ৰকাশ কৰিছিল আৰু আৰক্ষীৰ বিৰুদ্ধে অভিযোগ আনিছিল আৰু সমগ্ৰ ঘটনাৰ বাবে এতিয়া কুংকি চৌধুৰীক কাইলৈ তলব কৰিছে আৰক্ষীৰ বিৰুদ্ধে অভিযোগ অনা বিষয়টো আৰু আন কেতবোৰ বিষয় এতিয়া আমি ক'ব বিচাৰিছো যে সমনখনত কি আছে এতিয়া সমনখনত থকা কথাবোৰ মন কৰিব ধাৰা ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা BNSS 2023 ৰ 35 ধাৰাৰ অধীনত এই জাননী দিয়া হৈছে বুলি আৰক্ষীয়ে সদৰি কৰিছে থানা আৰু গোচৰ নম্বৰ পানবজাৰ আৰক্ষী থানা গোচৰ নম্বৰ হৈছে 74/26 অভিযোগ এই জাননীত আদৰ্শ আচৰণ বিধি ইংৰাজীত যাক কোৱা হয় মডেল কোড অফ কণ্ডাক্ট MCC উলংঘা কৰাৰ অভিযোগৰ কথা উল্লেখ কৰা হৈছে এই জাননীখনত লগতে ভাৰতীয় ন্যায় সংহিতা BNS আৰু লোক প্ৰতিনিধিত্ব আইন ৰিপ্ৰেজেন্টেশ্যন অফ পিপল এক্টৰ বিভিন্ন ধাৰাৰ অধীনত তদন্ত চলি আছে বুলি এই সমনখনত আৰক্ষীয়ে সদৰি কৰিছে মুখ্য উদ্দেশ্য কি সেই কথাও সমনখনত উল্লেখ আছে বৰ্তমান চলি থকা তদন্তৰ খাতিৰত আপোনাক সোধা পোছাৰ বাবে প্ৰয়োজন আছে বাবে মাতিব বা মতা হৈছে বুলি উল্লেখ কৰা হৈছে এই সমনখনত কি কাম কৰিব লাগিব এতিয়া কুংকি চৌধুৰীয়ে 12/4/2026 তাৰিখে পুৱা 11 বজাত পানবজাৰ আৰক্ষী থানাত হাজিৰ হ'ব লাগিব জাননীত উল্লেখ কৰা কেইটামান চৰ্তও আছে তাত উল্লেখ কৰা আছে চৰ্তকেইটা মই ক'ব বিচাৰিছো ইউ আৰ ডাইৰেক্টেড টু কমপ্লাই উইথ অল এণ্ড অল দ্য ফলোইং ডাইৰেকশ্যনছ কিছুমান নীতি নিৰ্দেশনা দিয়া আছে সেইখিনি হ'ল যে ভৱিষ্যতে কোনো অপৰাধত লিপ্ত নহ'ব গোচৰটোৰ কোনো তথ্য বা প্ৰমাণৰ সৈতে হেৰফেৰ নকৰিব এই গোচৰৰ সৈতে জড়িত কোনো ব্যক্তিক ভাবুকি বা প্ৰলোভন নিদিব যেতিয়াই প্ৰয়োজন হয় আদালতত উপস্থিত হ'ব লাগিব তদন্তত সম্পূৰ্ণ সহায় কৰিব লাগিব আৰু সত্য তথ্য প্ৰদান কৰিব লাগিব তদন্তৰ বাবে প্ৰয়োজনীয় সকলো নথিপত্ৰ বা সামগ্ৰী আৰক্ষীক দিব লাগিব আৰু জাননীখনত স্পষ্টকৈ লিখা আছে যে যদি আপুনি নিৰ্দিষ্ট সময়ত থানাত হাজিৰ নহয় বা চৰ্তসমূহ পালন নকৰে তেন্তে BNSSৰ ধাৰা 35(5) আৰু 6 অনুসৰি আৰক্ষীয়ে আপোনাক গ্ৰেপ্তাৰ কৰিব পাৰে যেহেতু ই আইনী এক বিষয় স্বাভাৱিকতে অধিবক্তাৰ জৰিয়তে গোটেই কথাখিনি মীমাংসা কৰা হ'ব তেওঁ যেহেতু তেওঁৰ মেনেজমেণ্ট টিমৰ 4 সদস্যক গ্ৰেপ্তাৰ কৰাৰ লগে লগেই আৰক্ষীৰ বিৰুদ্ধে কিছু কথা কৈছিলে আৰু যাৰ বাবে হয়তো আৰক্ষীয়ে জাননীখনত বা সমনখনত এইখিনি কথা উল্লেখ কৰি দিছে এতিয়া ইয়াত 35(3) ধাৰাটোৰ কথাও উল্লেখ কৰিব লাগিব কাৰণ 35(3) ধাৰাটোৰ কথা ওপৰতে উল্লেখ কৰা হৈছে BNSSৰ 35(3) ধাৰাৰ অধীনতেই এই জাননী দিয়া হৈছে বুলি যেহেতু সদৰি কৰিছে আৰক্ষীয়ে এতিয়া 35(3) ধাৰা কি 35(3) ধাৰাটোৱে এজন ব্যক্তিক গ্ৰেপ্তাৰ নকৰাকৈ সুদপুছৰ বাবে আৰক্ষীৰ ওচৰত হাজিৰ হ'বলৈ দিয়া নিৰ্দেশক সূচায় গ্ৰেপ্তাৰ নকৰাকৈ সুদপুছৰ বাবে যেতিয়া মাতা হয় তেতিয়াকে 35(3) ধাৰাৰ অধীনত ধৰা হয় ইয়াক ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতা 2023ৰ অধীনত এই ধাৰাটো উল্লেখ কৰা হৈছে 35 ধাৰা এজন ব্যক্তিক গ্ৰেপ্তাৰ নকৰাকৈ সুদপুছৰ বাবে আৰক্ষীয়ে যেতিয়া মাতে
তাকে বিবেচনা তাকে মানে সেইটোৱেই এই ধাৰাৰ অধীনত পৰে ইফালে পূৰ্বৰ ফৌজদাৰী কাৰ্যবিধি CRPCত ইয়াৰ সমান্তৰাল ধাৰা আছিল 41A এই ধাৰাটোৰ বিষয়ে গুৰুত্বপূৰ্ণ কথাখিনি আমি ক'ব বিচাৰিছোঁ যে ই কেতিয়া জাৰি কৰা হয় এই 35 ধাৰা BNSSৰ কেতিয়া জাৰি কৰা হয় যেতিয়া কোনো এজন ব্যক্তিৰ বিৰুদ্ধে এনে এটা গোচৰ ৰুজু হয় য'ত 7 বছৰতকৈ কম কাৰাদণ্ড হ'ব পাৰে তেতিয়া আৰক্ষীয়ে সেই ব্যক্তিক পোনপটীয়াকৈ গ্ৰেপ্তাৰ নকৰি 35 ধাৰাৰ অধীনত এখন জাননী বা নটিচ পঠাব পাৰে এই জাননীৰ অৰ্থ কি এই জাননীৰ অৰ্থ হৈছে আপোনাৰ বিৰুদ্ধে বা যিজন ব্যক্তিক সেই জাননী দিয়ে তেওঁৰ বিৰুদ্ধে এটা গোচৰ আছে আৰু তদন্তৰ বাবে তেওঁৰ উপস্থিতিৰ প্ৰয়োজন বুলি উল্লেখ কৰা হয় আপোনাক গ্ৰেপ্তাৰ কৰাৰ পৰিৱৰ্তে এতিয়া কেৱল থানালৈ মাতি পঠোৱা হৈছে বুলি এই জাননীৰ দ্বাৰা বুজোৱা হয় এই জাননীখনৰ অৰ্থ সেইটোৱেই যে গ্ৰেপ্তাৰ কৰা হোৱা নাই থানালৈ সোধপোছৰ বাবে মাতি পঠোৱা হৈছে তেতিয়া স্বাভাৱিকতে দায়িত্ব কি আহিব এই এনে ধৰণৰ 35 ধাৰাৰ যেতিয়া জাননী কোনো লোকে পায় প্ৰথমটো দায়িত্ব হ'ল যিজনে জাননী পাব তেওঁ জাননীত উল্লেখ কৰা নিৰ্দিষ্ট দিন আৰু সময়ত নিৰ্দিষ্ট আৰক্ষী বিষয়াৰ ওচৰত হাজিৰ হ'বই লাগিব আইনীভাৱে হাজিৰ হোৱাটো বাধ্যতামূলক যদি BNSSৰ 35 ধাৰাৰ অধীনত কোনো লোকে জাননী পায় তেনেহ'লে তেওঁ আইনীভাৱে হাজিৰ হ'বই লাগিব সেইটো বাধ্যতামূলক তদন্তত আৰক্ষীক সম্পূৰ্ণ সহযোগিতাও কৰিব লাগিব সেইটো বাধ্যতামূলক ইফাল সিফাল হ'লে যিকোনো একশ্যন কঠোৰ একশ্যন ল'ব পাৰে হাজিৰ নহ'লে কি হ'ব সেই কথাখিনিও মন কৰিবলগীয়া যদি কোনো ব্যক্তিয়ে জাননী পোৱাৰ পাছতো আৰক্ষীৰ ওচৰত হাজিৰ নহয় বা জাননীৰ চৰ্তসমূহ উলংঘা কৰে তেন্তে আৰক্ষীয়ে 35 ধাৰাৰ ক্ষমতা ব্যৱহাৰ কৰি সেই ব্যক্তিক গ্ৰেপ্তাৰ কৰিব পাৰে সহজ ভাষাত ক'বলৈ গ'লে এইটো আৰক্ষীৰ এটা নিৰ্দেশ য'ত কোৱা হয় আপোনাক বৰ্তমান গ্ৰেপ্তাৰ কৰা হোৱা নাই কিন্তু তদন্তৰ বাবে আপুনি আহি আমাক সহায় কৰিব লাগে সেইটোৱে হৈছে এই জাননীৰ পোনপটীয়া কথা যে গ্ৰেপ্তাৰ কৰা হোৱা নাই কিন্তু তদন্তৰ বাবে আপুনি আহিব লাগে আৰু আমাক সহযোগ কৰিব লাগে তাৰ বাহিৰে একো নহয় অৱশ্যে কুংকি চৌধুৰী হাজিৰ হ'ব বুলি সদৰি কৰিছে আৰু তেওঁ নিজৰ স্পষ্টীকৰণ বা ক'বলগীয়াখিনি ক'বকৈ বাধ্যতামূলকো হয় আৰু কাইলৈ দিনৰ 11 বজাৰ ভিতৰতে তেওঁ হাজিৰ হ'বগৈ আৰু গোটেইখিনি কথা ক'বগৈ কিয় তেওঁ কি ক'ব লগা হৈছিল কি পৰিস্থিতিত তেওঁ সামাজিক মাধ্যমত তেওঁৰ মেনেজমেণ্টৰ 4 সদস্যক গ্ৰেপ্তাৰৰ লগে লগে যিসকলক অৱশ্যে লগে লগে জামিনো দিয়া হয় কিয় এই কিছুমান কথা ক'ব লগা হৈছিল সেই বিষয়ে তেওঁ ব্যাখ্যা আগবঢ়াব আৰু লগতে অধিবক্তাকো লৈ যাব পাৰিব আৰু গোটেইখিনি মীমাংসা হ'ব বুলি আশা কৰা হৈছে গুৰুত্বপূৰ্ণ কথা কিন্তু 35 ধাৰাৰ এইখিনি হৈছে মূল কথা এই মূল কথাখিনি আমি আপোনালোকক কৈ দিলোঁ আৰু এতিয়া কুংকি চৌধুৰীলৈ চমন আহিছে অৱশ্যে বিভিন্ন বিষয়বোৰ উত্থাপন হৈ আছে বহুতে আন কেতবোৰ প্ৰসংগও আনিছে নিৰ্বাচনোত্তৰ এই সময়ছোৱাত নিৰ্বাচন হৈ গ'ল তাৰ পাছতো ক'ৰবাত কাৰোবাক কিয় টাৰ্গেট কৰি লোৱা হৈছে বুলিও বিভিন্নজনে প্ৰশ্ন উত্থাপন কৰিছে যি কি নহওক সময় পৰিস্থিতিৰ প্ৰতিটোৰ ওপৰতে আমাৰ চকু আছে আমি এই সন্দৰ্ভত পৰৱৰ্তী সময়তো অধিক তথ্য সম্প্ৰচাৰ কৰি থাকিম আপোনালোকৰ মতামতখিনি কমেণ্ট বক্সত কমেণ্ট